স্টুডিও মজিয়াত মই স্বপ্নালকৰ সৈতে হাৰিদ্ৰ হাজৰিকৰ এই মুহূৰ্তত অন্য এটা অতি জৰুৰী আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো। মাজনিশা ৰাজ্যসভাত ইতিমধ্যে গৃহীত হৈছে ৱাকাফ বিধেয়ক আৰু যাৰ পাছত শেহতীয়াকৈ এতিয়া শাসক বিৰোধীৰ মাজতো তুমুল প্ৰতিক্ৰিয়া অব্যাহত। এখন বহু চৰ্চিত বিধেয়ক যিখন ইতিমধ্যে ৰাজ্যসভাত গৃহীত হ'ল আৰু তাৰ পাছতে আজি অসমতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। হাজাৰ হাজাৰ মুছলমান লোকে আজি সাব্যস্ত কৰিব প্ৰতিবাদ। ক'ত ক'ত এই প্ৰতিবাদ হ'ব আৰু কেনেধৰণৰ এতিয়া প্ৰতিক্ৰিয়া সবিস্তাৰে আমি আপোনালোকক জনাই যাম। আজি ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব। বহু বিতৰ্কিত বহু চৰ্চিত বিধেয়ক ৱাকাফ আৰু সেই ৱাকাফ সংশোধনী বিধেয়কৰ প্ৰতিলিপি আজি প্ৰতিবাদীয়ে দাহ কৰিব। মুখত ক'লা কাপোৰ পিন্ধি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে। 9 এপ্ৰিলত গুৱাহাটীত সাব্যস্ত কৰা হ'ব উত্তাল প্ৰতিবাদী কাৰ্যসূচী। আৰু ৱাকাফ সংশোধনী বিধেয়কক লৈ ইতিমধ্যে আমচু গৰজি উঠিছে। মুছলমানৰ সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব আৰু সকলো ক্ষেত্ৰতেই নিৰ্যাতনৰ মুছলমানসকল বলি হৈ আছে বুলি তেওঁলোকে মন্তব্য কৰিছে। মুছলমানৰ উন্নয়নৰ নামত পূৰ্বজসকলে দান কৰিছিলে সম্পত্তি আৰু ৱাকাফ সম্পত্তিৰ জৰিয়তে লাখ লাখ মানুহ এই পৰ্যন্ত উপকৃত হৈছে বুলিও তেওঁলোকে মন্তব্য কৰিছে। মুছলমানক ধ্বংস কৰিবলৈ আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰিছে এতিয়া বিজেপি চৰকাৰে। স্বাধীনতা আন্দোলনত মুছলমানে দিছিলে বলিদান। বিভিন্ন ধৰণৰ এতিয়া প্ৰসংগ সাঙুৰ খাই পৰিছে এই বিষয়টোৰ সৈতে। ৱাকাফ সংশোধনী বিধেয়ক গৃহীত কৰি গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে। একাংশৰ অভিযোগ প্ৰতি অভিযোগ মুছলমানক শেষ কৰাটোৱে হৈছে বিজেপিৰ ৰাষ্ট্ৰবাদ। আৰু আজি ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৱাকাফ সংশোধনী বিধেয়কক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমতো শাসক বিৰোধীৰ মাজত এতিয়া তুমুল বাকযুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে আৰু আজিৰ দিনটোতে সেই সংশোধনী বিধেয়কৰ যি প্ৰতিলিপি দাহ কৰা হ'ব। মুখত ক'লা কাপোৰ পিন্ধি তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে। আৰু লোকসভাত প্ৰথমতে এই বিধেয়ক গৃহীতৰ পাছতে অসমৰ ৱাকাফ বোৰ্ডৰ সম্পত্তিৰ তদন্তৰ দাবী উত্থাপন কৰা হৈছিলে আৰু বিধেয়কৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যোৱাৰো হুংকাৰ দিছিলে AYDF আৰু লগতে সংখ্যালঘু অধিবক্তা দল সংগঠনসমূহে। কিন্তু কালিৰ দিনটোত অৰ্থাৎ কালি পুৱতি নিশা যিহেতু মাজনিশা ৱাকাফৰ এই যি আচলতে সংশোধনী বিধেয়ক ইতিমধ্যে ৰাজ্যসভাত গৃহীত কৰা হ'ল, তাৰ পাছতে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বহুতো বাক বিতণ্ডা তথা বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ পাছতো পুৱতি নিশা যিহেতু গৃহীত হৈছে বহু চৰ্চিত ৱাকাফ সংশোধনী বিধেয়ক আৰু সদনত উত্থাপনৰ পূৰ্বৰে পৰা দেশজুৰি আচলতে তুমুল বিতৰ্কৰ সৃষ্টি হৈ আছিলে। ৱাকাফ সম্পত্তিৰ জৰিয়তে লাখ লাখ মানুহ এতিয়াও উপকৃত হৈ আছে বুলি একাংশই উল্লেখ কৰে আৰু মুছলমানক ধ্বংস কৰিবলৈ আমাৰ সম্পত্তিৰ ওপৰত এতিয়া বিজেপি চৰকাৰে হস্তক্ষেপ কৰিব বিচাৰিছে। স্বাধীনতা আন্দোলনত মুছলমানে বলিদান দিছিলে সেই কথা আচলতে বৰ্তমান সময়ত বিজেপি চৰকাৰখনে পাহৰি গৈছে আৰু শেহতীয়াকৈ ৱাকাফ সংশোধনী বিধেয়ক গৃহীত কৰি গণতন্ত্ৰক এক প্ৰকাৰ হত্যা কৰিছে বিজেপিয়ে। আৰু এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে। মুছলমানক শেষ কৰাটোৱে বিজেপিৰ ৰাষ্ট্ৰবাদ বুলি একাংশই মন্তব্য কৰিছে। কি কি সেই মন্তব্য আপোনালোকক শুনুৱাই লৈছো। ৱাকাফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আমি যাতে এই বিলখন তীব্ৰ বিৰোধিতা কৰিছোঁ। এই বিলখন আমি কোনো পদ্ধতিতে মানি নলওঁ। আজিও কৈছোঁ আমি মানি নলওঁ, আগলৈ কৈছোঁ আমি মানি নলওঁ। কাৰণ ৱাকাফ সম্পত্তি হৈছে আমাৰ সম্পত্তি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ মুছলমানসকলৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কাৰো হস্তক্ষেপ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিচৰা নাই আৰু কোনো ধৰণৰ হস্তক্ষেপ আমি হ'বলৈ নিদিওঁ। কাৰণ আমাৰ পূৰ্বজসকলে আজি সংখ্যালঘু জনগোষ্ঠীটো বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সকলো ক্ষেত্ৰতে নিৰ্যাতিত হৈছে, নিপীড়িত হৈছে। উন্নয়নৰ ক্ষেত্ৰত পিছপৰা, শৈক্ষিক ক্ষেত্ৰত পিছপৰা। এই পিছপৰা জনগোষ্ঠীটোক অৰ্থনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে, এই পিছপৰা জনগোষ্ঠী যাতে আগুৱাই যায় তাৰ কাৰণে আমাৰ পূৰ্বজসকলে মুছলমান ব্যক্তিসকলে আল্লাহৰ নামত তেওঁলোকৰ যি সম্পত্তি আছিল সেই সম্পত্তিখিনি দান কৰিছে আৰু এইখিনি ৱাকাফ বৰ্ডৰ আণ্ডাৰত এই সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহৰ লাখ লাখ মানুহৰ উপকাৰ হৈ আছে। আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি বহু মানুহৰ মূৰৰ ওপৰত
এই অকাপ সম্পত্তিয়ে সাথ দিছে, তেওঁলোকক জীয়াই থকাৰ এটা অধিকাৰ দিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ অধিকাৰ দিছে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, মুছলমানসকলক অৰ্থনৈতিকভাৱে শেষ কৰিবৰ কাৰণে বৰ্তমানৰ বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে তেওঁলোকে মুছলমানসকলক যাতে আগবাঢ়িব নোৱাৰে তাৰ পৰিকল্পনাৰে তেওঁলোকে আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰি আছে। আৰু যাৰ কাৰণে তেওঁলোকে জোৰ জুলুমকৈ কাইলৈ মাজনিশালৈ তেওঁলোকে এই বিল পাছ কৰিছে। আমি বিজেপি দল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমানৰ সম্পত্তিৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, মুছলমানৰ সম্পত্তি যি ধৰণে অধিকাৰ কৰিব বিচাৰিছে, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মুছলমানসকলৰ অন্যায় কৰিছে, এই অন্যায় আমি কোনো পদ্ধতিতে মানি নলওঁ। আজি স্পষ্ট ভাষাত আমি কৈছোঁ, এই সম্পত্তি আমাৰ থাকিব লাগিব। আজি এই মুছলমানসকলে, আজি হাজাৰ হাজাৰ মুছলমানসকলে আজি স্বাধীনতা আন্দোলন নিজৰ জীৱন দিছে। আজি জিন্নাৰ জিন্নাৰ যি কথা পৰিকল্পনা আছিল, সেই পৰিকল্পনাত তেওঁলোকে প্ৰত্যাখ্যান কৰিছে। আজি ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াইছে। আজি ভাৰতৰ প্ৰত্যেকটো আন্দোলনত ভাৰতবৰ্ষৰ শত্ৰু দেশ যিবিলাকে আক্ৰমণ, প্ৰতিটো ক্ষেত্ৰতে মুছলমানসকলে আগভাগ লৈ ভাৰতবৰ্ষক ৰক্ষা কৰি আছে। ভাৰতবৰ্ষৰ আৰ্থ, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰত মুছলমানসকলে অৱদান আগবঢ়াই আহিছে। তেনে ক্ষেত্ৰত কিহৰ যুক্তিত আমাৰ সম্পত্তিৰ ওপৰত, যি সময়ত বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুছলমানসকলৰ উপকাৰ কৰিব লাগিছিল, মুছলমানসকলক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব লাগিছিল, সেই কাম নকৰি সবকে সাথ সবকে বিশ্বাস, সবকে সাথ সবকে সব বিশ্বাস যি তেওঁলোকৰ শ্লোগান, এই শ্লোগান দি পেলাই কেৱল মুছলমানসকলক টাৰ্গেট কৰি ধ্বংস কৰি আছে। আৰু সেই বিজেপি দলে কয় মুছলমানৰ ভালৰ কাৰণে এই ওয়াকফ সংশোধনী বিল তেওঁলোকে আনিব বিচাৰিছে। এইটো সম্পূৰ্ণ মিছা আৰু ভুৱা। বিজেপি দলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলে, চৰকাৰে মুছলমানৰ সম্পত্তি দখল কৰিবৰ কাৰণে এই বিল অনা হৈছে। গতিকে এই বিল এই বিলৰ জৰিয়তে যি মুছলমানৰ ওপৰত সম্পত্তিৰ দখল দিব বিচাৰিছে, এইটো আমি কেতিয়াও দখল হ'বলৈ নিদিওঁ। মই স্পষ্টকৈ কৈছোঁ, যোৱাকালি 2 তাৰিখ ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। মুছলমানসকলক যোৱাকালি গণতন্ত্ৰক হত্যা কৰা হৈছে। সংবিধানৰ যি ছেকুলাৰিজিম, সংবিধানৰ যি ধৰ্মনিৰপেক্ষতা, কালি সংবিধানৰ ধৰ্মনিৰপেক্ষতাক তেওঁলোকে শেষ কৰি পেলাইছে। আৰু এই বিজেপি দলে কয় যে আমি ৰাষ্ট্ৰবাদক বিশ্বাস কৰোঁ, আমি ৰাষ্ট্ৰবাদৰ জৰিয়তে সকলোকে আগুৱাই লৈ যোৱাৰ চিন্তা কৰোঁ। বিজেপি দলৰ ৰাষ্ট্ৰবাদ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰবাদ হৈছে মুছলমানক নিক্ষেপ কৰা, মুছলমানক ধ্বংস কৰা। এইটো হৈছে তেওঁলোকৰ ৰাষ্ট্ৰবাদ। তেনেকুৱা ৰাষ্ট্ৰবাদৰ জৰিয়তে দেশ কেতিয়াও আগুৱাই নাযায়, এই কথাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনা উচিত। গতিকে আমি স্পষ্টকৈ কৈছোঁ, যি মুছলমানে আজি পাকিস্তান বিভাজনৰ সময়ত পাকিস্তানক প্ৰত্যাখ্যান কৰিলে, এই দেশত থাকি গ'ল, এই দেশত থাকি নিজৰে কিছু সম্পত্তি নিজৰে ভাই ককাইৰ নামত তেওঁলোকে দান কৰি থৈ গ'ল, যাতে নিজৰে ভাই ককাই, মুছলমান ভাইসকল, দৰিদ্ৰ ভাইসকলে যাতে উপকৃত হয়। আৰু যাৰ ফলত আজি লাখ লাখ মহিলা, লাখ লাখ দৰিদ্ৰ মানুহ এই ওয়াকফ সম্পত্তিৰ জৰিয়তে উপকৃত হৈ আছে। এইখিনি তেওঁলোকৰ সহ্য নহ'ল। আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই সম্পত্তি তেওঁলোকে চৰকাৰ প্ৰশাসন যন্ত্ৰই হস্তক্ষেপ এইকাৰণে কৰিব বিচাৰিছে, যাতে তেওঁলোকে ইয়াৰ পৰা মুছলমানৰ সম্পত্তি লুণ্ঠন ৰাজ কৰি চলিব পাৰে। আজি ৰাম মন্দিৰ পৰিচালনা সমিতিত যদি কোনো সনাতন হিন্দু বাদে সোমাব নোৱাৰে, তেনেহ'লে ওয়াকফ বোৰ্ডত কিহৰ ভিত্তিত এজন হিন্দু মানুহক সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছে? ইয়াক কেনেকুৱা ছেকুলাৰিজিম? তেওঁলোকৰ নিজৰে দুটা ৰুল তেওঁলোকে দেখাই আছে, দুটা ভাগ তেওঁলোকে দেখুৱাই দি আছে যে হিন্দু আৰু মুছলমান। এনেকুৱাকৈ এখন দেশ চলে নেকি? যদি মুছলমানসকলে যদি কোনো মঠ মন্দিৰত চকু দিয়া নাই, কোনো মঠ মন্দিৰৰ সম্পত্তিত যদি তেওঁলোকে আগবাঢ়ি যোৱা নাই, দখল কৰা নাই, বিচৰা নাই, তেনে ক্ষেত্ৰত মুছলমানৰ সম্পত্তি মুছলমানে দান কৰিছে মুছলমানৰ উন্নতিৰ কাৰণে, সেই মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ কিহৰ? ইয়াৰ ৰহস্য কি? গতিকে আমি স্পষ্টভাৱে এই বিলখনক আমি ৰিজেক্ট কৰিছোঁ, আমি ইয়াৰ অপ'জ কৰিছোঁ। এই বিল আমি কোনো পদ্ধতিতে মানি নলওঁ। মই স্পষ্টকৈ আকৌ কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে এই বিল তেওঁলোকে আনি
তেওঁলোকে মুছলমানসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ ভাৰতবৰ্ষৰ বুকুত কেতিয়াও হ'ব নোৱাৰে। কালি দেখিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ বহুত লাভ হ'ব, উপকাৰ হ'ব। যি গৃহমন্ত্ৰীৰ নেতৃত্বত, যি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইখন ভাৰতবৰ্ষৰ মাদ্ৰাছাৰ ওপৰত বলডোজাৰ চলায় আৰু তেওঁলোকে মুছলমান প্ৰীতিৰ কথা কোৱাটো এটা হাস্যকৰ, গছত গৰু উঠা কথা। যি মুছলমানসকলৰ সম্পত্তি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, মুছলমানৰ সম্পত্তি, মুছলমানে দান কৰা সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে, যিসকলক মাদ্ৰাছাত বলডোজাৰ লগাই মাদ্ৰাছা শিক্ষা বন্ধ কৰিব বিচাৰিছে, হাজাৰ হাজাৰ মুছলমান ভাইসকলে কোনোবা ঠাইত যদি থাকিছে তেওঁলোকক উচ্ছেদ কৰি আছে। আজি ভাৰতৰ সংসদত এজন মুছলমান প্ৰতিনিধি, আজি মন্ত্ৰী নাই তেওঁলোকৰ, আৰু তেওঁলোকে মুছলমানৰ উপকাৰৰ কাৰণে এই বিল আনিছে বুলি কোৱাটো মই ভাবোঁ যে গছত গৰু উঠা কথা আৰু হাস্যকৰ। গতিকে তেনেকুৱা দৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা নালাগে, তেনেকুৱা দৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমাক নালাগে। গতিকে আমাৰ সম্পত্তি আমাৰ থাকিব লাগিব, আমাৰ সম্পত্তিৰ জৰিয়তে আমি আমাৰ মানুহখিনিক উপকৃতৰ ব্যৱস্থা কৰিব লাগিব। গতিকে ইয়াত চৰকাৰী বিষয়াৰ চৰকাৰী হস্তক্ষেপ আমি ইয়াত নিবিচাৰোঁ, আৰু চৰকাৰে এইকাৰণে বিচাৰি আছে যাতে এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি তেওঁলোকে ভোগ কৰিব পাৰে। গতিকে আমি স্পষ্টভাৱে সেইকাৰণে এই বিলৰ আমি অপ'জ কৰিছোঁ, আজিও কৰিছোঁ, কাইলৈ কৰিম, আমি ভৱিষ্যতলৈকে কৰি যাম। প্ৰয়োজনত গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন হ'ব, আৰু ইয়াৰ আইনগত যুঁজ আমি ইতিমধ্যে আলোচনাও কৰি আছোঁ। আইনগত যুঁজ যদি দিব লগা হয়, সেই আইনগত যুঁজ দিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। যাৰ কাৰণে অহাকাইলৈ সমগ্ৰ ৰাজ্যজুৰি বজাৰ ঘাটত, আমাৰ জিলা, আঞ্চলিক প্ৰতিটো স্তৰত অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আমাৰ সম্পত্তি যি ধৰণে অবৈধভাৱে জোৰ জুলুম কৰি আমাক ভয় ভাবুকি দেখুৱাই আমাৰ সম্পত্তি তেওঁলোকে বেদখল কৰিব বিচাৰিছে, আমাৰ সম্পত্তি তেওঁলোকে লুটপাট কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে যি বিল আনি তেওঁলোকে পাছ কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে এই বিলখন আমি কাইলৈ ৰাজ্যৰ বিভিন্ন স্তৰত, ধৰ্মীয় সংখ্যালঘুসকলৰ বিভিন্ন স্তৰত, প্ৰয়োজনত প্ৰতিজন সংখ্যালঘু ৰাইজে এই বিলখন নিজৰ ঘৰতেই দাহ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিব লাগে যে এই বিল আমি নামানো। আৰু সেইকাৰণে আমি কালি ৰাজ্যজুৰি এই বিল মুখত কলা কাপোৰ বান্ধি আমি এই ৰাজ্যজুৰি এই বিল আমি দাহ কৰিম, আৰু অহা 9 তাৰিখেও গুৱাহাটীতো ইয়াৰ ব্যাপক প্ৰতিবাদ আমি সাব্যস্ত কৰিম। গতিকে বিশেষকৈ মই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত যি ধৰণৰ কুঠাৰাঘাত কৰা হৈছে, সংবিধানক অৱমাননা কৰা হৈছে, সংবিধানৰ ছেকুলাৰিজমক ধ্বংস কৰা হৈছে, যি ধৰণে মুছলমানসকলক কেৱল টাৰ্গেট কৰি লোৱা হৈছে, যি ধৰণে হিন্দু মুছলমান ভাগ কৰি ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যোনে যেনেকৈ ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, সেইকাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহাকাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতে ওৱাকফ